নমস্কাৰ বন্ধুসকল, আশা কৰো আপোনালোক ভালে আছে। মই আপোনালোকৰ কেৱল প্ৰথমতে মোৰ প্ৰথম এপিসোডটোক ইমান সাপোৰ্ট আৰু মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো। আৰু বহুত ভাইটিবোৰে ইনষ্টাগ্ৰামত কমেন্ট কৰিছে, ডিএম কৰিছে, কিন্তু মই সকলো কমেন্ট আৰু ডিএমৰ ৰিপ্লাই দিব পৰা নাই, কাৰণ মই এতিয়া চিপত আছো আৰু চিপত ডাটা লিমিটটো বহুত কম থাকে। সেইবাবে মই ক্ষমা বিচাৰিছো আৰু আপোনালোক বেয়া নাভাবিব। আৰু মই আপোনালোকৰ কমেন্টবোৰ পঢ়িছো। আপোনালোকৰ কমেন্টত 10th পাছ, 12th পাছ, ইঞ্জিনিয়াৰিং, ডিপ্লোমা, ITI, গ্ৰেজুৱেশ্যন কৰা আছে আৰু সেইবোৰ কোৱালিফিকেশ্যন হলে আপুনি মাৰ্চেণ্ট নেভিত জইন কৰিব পাৰে। কিন্তু মাৰ্চেণ্ট নেভিত বহুত ডিপাৰ্টমেণ্ট আছে আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ কোৱালিফিকেশ্যনৰ দৰকাৰ পৰে। সেইকাৰণে মই এটা ভিডিঅ'ত আপোনালোক সকলো বুজাব নোৱাৰিম, কাৰণ বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে মই এপিসোড বনাই আছো। সো নেক্সট এপিসোডত মই আপোনালোকক কোনটো ডিপাৰ্টমেন্টৰ কাৰণে কোনটো কোৱালিফিকেশ্যন লাগে মই আপোনালোকক জনাম। সো আপোনালোক ভিডিঅ'টো লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব, কাৰণ শ্বেয়াৰ কৰিলে আৰু অসমৰ ভাইটিবোৰ পাব। তেনেহলে ভাইটিবোৰে মাৰ্চেণ্ট নেভিৰ বিষয়ে জানিব পাৰিব। আৰু কমেন্ট কৰিব, কাৰণ কমেন্টত যদি আপোনালোক কমেন্ট কৰে, আপোনালোকৰ কমেন্ট চাই আপোনালোকৰ প্ৰশ্নৰ উত্তৰটো মই ভিডিঅ'ৰ দ্বাৰা দিব পাৰিম। আৰু লাইক কৰি মোৰ ভিডিঅ'টো আৰু সাপোৰ্ট কৰিব। আৰু নেক্সট এপিসোড আপোনালোক চাব আপোনালোকৰ কোৱালিফিকেশ্যন হিচাপে কোনটো ডিপাৰ্টমেন্টত আপুনি এপ্লাই কৰিব পাৰে। তেতিয়ালৈকে ধন্যবাদ, লগতে থাকক আৰু জয় আই অসম।